আজি এই নিৰ্বাচনী প্ৰচাৰ সভাত মঞ্চত উপস্থিত থকা কৰিমগঞ্জ জিলা ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় সভাপতি শ্ৰদ্ধেয় সুব্ৰত ভট্টাচাৰ্য ডাঙৰীয়া, আমাৰ মাননীয় প্ৰাক্তন বিধায়ক তথা আসাম ষ্টেট ট্ৰান্সপোৰ্ট কৰ্পোৰেচনৰ মাননীয় অধ্যক্ষ পৰম শ্ৰদ্ধেয় মিছন ৰঞ্জন দাস ডাঙৰীয়া আৰু মৃগাংক বৰ্মন সৈয়দ মমিনুল আৱাল ডাঙৰীয়াৰ লগতে এই সভাত উপস্থিত থকা বিজেপি আৰু এজিপি মোৰ প্ৰিয় সতীৰ্থ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আৰু সমবেত পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে। আজি সভাখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো। অসমৰ বুকুত এই বৰাক উপত্যকা, সুন্দৰ উপত্যকা, বৰাক নদীয়ে আমাৰ এই উপত্যকা সজীৱ কৰি তুলিছে। ইয়াৰ মাটি, ইয়াৰ কৃষ্টি সংস্কৃতি, ভাষা সাহিত্য অপূৰ্ব। গতিকে আজি অসমখনক শক্তিশালী কৰাৰ ক্ষেত্ৰত, ভাৰতবৰ্ষক শক্তিশালী কৰাৰ ক্ষেত্ৰত বৰাক উপত্যকাৰ জনগণৰ এটা উল্লেখযোগ্য ভূমিকা আছে। মই সেই ভূমিকা শ্ৰদ্ধাৰে প্ৰশংসা কৰিছো, শ্ৰদ্ধা জনাইছো। আজি আপোনালোকে 2024 চনৰ লোকসভা নিৰ্বাচনত ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগিব। লক্ষ্য হ'ব যে আগন্তুক দিনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষক বিশ্বৰ 3খন শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰৰ ভিতৰত অন্যতম হিচাপে গঢ়ি তোলা। গতিকে সেই লক্ষ্যৰে এইবাৰ নিৰ্বাচনত ভাৰতবৰ্ষৰ ভোটদাতা ৰাইজে অংশগ্ৰহণ কৰিব। ইতিমধ্যে প্ৰথম পৰ্যায়ে নিৰ্বাচন সম্পূৰ্ণ হৈছে আৰু অসমত আমি 5খন আসনতেই জয়যুক্ত হ'ম। আৰু এই অসমত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁট এজিপি, UPPL, সন্মিলিত গণশক্তি অসম আমি একেলগে মিলি 12খনতকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ম। আৰু এই কৰিমগঞ্জ সমষ্টিটো, শিলচৰ সমষ্টিটো আমাৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আৰু কৃপনাল মল্লা ডাঙৰীয়া দুয়োগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ'ব। এইকাৰণে কাৰণ জনগণে এতিয়া উপলব্ধি কৰিছে যে কংগ্ৰেছে 60 বছৰ কাল ৰাজত্ব কৰিলে, দিল্লী আৰু দিছপুৰত তেখেতসকলে চৰকাৰ চলালে, কিন্তু এই বৰাক উপত্যকাত কংগ্ৰেছ চৰকাৰে কোনোদিনে গুৰুত্ব নিদিলে। গুৰুত্ব নিদিয়াৰ কাৰণে কৰিমগঞ্জ আৰু শিলচৰ কোনোদিনেই উন্নত মানদণ্ডৰ ৰাস্তা আৰু দলং নিৰ্মাণ কৰিব নোৱাৰিলে কংগ্ৰেছে। গতিকে এই কংগ্ৰেছ দলৰ এই নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কোনো নৈতিক অধিকাৰ নাই, কাৰণ তেখেতসকলে বৰাক উপত্যকাৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলক আটাইতকৈ বেছি অৱহেলা কৰিছিল। আৰু তেখেতসকলে কি যুক্তিত এতিয়া কৰিমগঞ্জ আৰু শিলচৰত ভোট খুজিবলৈ আহিছে? পৰম শ্ৰদ্ধাৰ কৰিমগঞ্জ এই লোকসভা সমষ্টিৰ ৰাইজ, আপোনালোকে কংগ্ৰেছক প্ৰশ্ন কৰিব যে আপোনালোকে 60 বছৰ কাল আমাৰ এই অঞ্চলটো কিয় পিছ পৰি থাকিবলৈ বাধ্য কৰাইছিল? আমাৰ ৰাস্তা পদূলি, দলং, মেডিকেল কলেজ, অনুষ্ঠান প্ৰতিষ্ঠান কিয় দিয়া নাছিল? আৰু আপোনালোকে আনকি আমাক ট্ৰেইন লাইনটো দিয়াৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আছিল কিয়? মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'লে, তেখেতে থিৰাং কৰিলে ভাৰতবৰ্ষৰ বুকুত যিমান পিছপৰা অঞ্চল আছে সকলো অঞ্চলক শক্তিশালী কৰিব লাগিব আৰু তাত বসবাস কৰা জনসাধাৰণক শক্তিশালী কৰিব লগা হ'লে প্ৰথম পদক্ষেপ হিচাপে ৰাস্তা পদূলি, দলং নিৰ্মাণ কৰিব লাগিব। সেইকাৰণে যোৱা 10 বছৰত কেন্দ্ৰীয় চৰকাৰ, বিজেপি চৰকাৰ দিল্লীত, বিজেপি চৰকাৰ অসমত, দুয়োখন চৰকাৰে মিলি এই বৰাক উপত্যকাৰ 3খন জিলাত
কাছাৰ কৰিমগঞ্জ হাইলাকান্দিত প্ৰায় 10,000 কোটি টকা ৰাস্তা পদূলি নিৰ্মাণ কৰা কামত আত্মনিয়োগ কৰিলে। আজি আপোনালোকে শুনি ভাল পাব, এই কৰিমগঞ্জৰ পৰা চুতাকান্দি শিলচৰ বিভিন্ন ঠাইলৈ আজি ডাঙৰ ডাঙৰ ভাৰতমালা অসমমালাৰ যোগেদি ডাঙৰ ডাঙৰ ৰাস্তাৰ নিৰ্মাণ কাৰ্যসূচী চলি আছে। এই মহাসড়কৰ কামো এই বছৰ শেষৰ ভাগত সম্পূৰ্ণ হোৱাৰ বাবে তৎপৰতাৰে কাম আগুৱাই নিয়াৰ পদক্ষেপ বিজেপি চৰকাৰে গ্ৰহণ কৰিছে। এইবিলাক কাম কংগ্ৰেছে কৰিব নোৱাৰিলে। আজি বিজেপি চৰকাৰৰ দিনত কেৱল ৰাস্তা পদূলি নহয়, ইয়াৰ উপৰিও ইলেক্ট্ৰিফিকেশ্যন অফ ৰেলৱে লাইন, বটগছ আৰু আজি বৰাক উপত্যকাৰ পৰা 16খন ট্ৰেইন আজি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ পৰাই অহা যোৱা কৰে। এই ব্যৱস্থা কংগ্ৰেছে 60 বছৰ কৰিব নোৱাৰিলে। কি যুক্তিত কংগ্ৰেছক ভোট দিব লাগে? পৰম শ্ৰদ্ধা ৰাইজ, উন্নয়নৰ বাবে আজি ভাৰতবৰ্ষৰ জনতাই থিৰাং কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত পুনৰ দিল্লীত চৰকাৰ গঠন হ'ব লাগে। মোদী ডাঙৰীয়া থাকিলেহে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ উন্নয়ন হ'ব, প্ৰতিখন সমাজে সন্মান সহকাৰে জীয়াই থাকিব আৰু আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে, যুৱক যুৱতীসকলে সন্মান সহকাৰে মৰ্যাদা সহকাৰে উপাৰ্জনৰ বাবে কৰ্মস্থাপন পাবলৈ সক্ষম হ'ব। গতিকে সেইবাবে পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোকে গোটেই কথাবিলাক যুক্তি সহকাৰে পৰ্যালোচনা কৰিব লাগিব। কংগ্ৰেছে কেৱল সপোন দেখুৱাব পাৰে, তেখেতসকলে কাম নকৰে। এই কংগ্ৰেছ চৰকাৰে সেই সময়ত প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, সকলোৱে, নৰসিংহ ৰাও, ডক্টৰ মনমোহন সিংলৈকে সকলো প্ৰধানমন্ত্ৰী কৈছিল গৰীবী হটাও, গৰীবী হটাও। কিন্তু ভাৰতবৰ্ষত গৰীবীক কেতিয়াও আঁতৰাব নোৱাৰিলে। কিন্তু আজি মোদী ডাঙৰীয়াই তেখেতসকলে যিমানবিলাক ভাৰত চৰকাৰৰ তৰফৰ পৰা আঁচনি আজি বিভিন্ন শ্ৰেণীৰ ৰাইজৰ বাবে গ্ৰহণ কৰা হ'ল, সেই আঁচনি ৰূপায়ণ কৰা হ'ল। ফলত আপোনালোকে জানেনে, যোৱা 10 বছৰ ভিতৰত 25 কোটি মানুহক, দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকক আজি সেই দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। গতিকে সেইবাবে গোটেই ভাৰতবৰ্ষত পৰিৱৰ্তন আহিছে। হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, শিখ সকলো ধৰ্মৰ লোকে সকলো আঁচনিৰ সুবিধা লাভ কৰিছে। গতিকে সেই কথা সকলোৱে গভীৰভাৱে উপলব্ধি কৰিব লাগিব। আমাৰ ভৱিষ্যত যিবিলাক ল'ৰা ছোৱালী এতিয়া স্কুলত পঢ়ি আছে, কলেজত পঢ়ি আছে, ইউনিভাৰ্চিটিত পঢ়ি আছে, যিবিলাক যুৱক যুৱতী নিবনুৱা হৈ আছে, সকলোৰে কৰ্ম সংস্থাপনৰ বাবে মোদী ডাঙৰীয়াই আজি ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্টআপ বিভিন্ন ধৰণৰ আঁচনি প্ৰৱৰ্তন কৰিছে। ইউথ লেড ডেভেলপমেণ্টৰ আঁচনিৰ যোগেদি আজি ভাৰতবৰ্ষৰ যুৱ শক্তিক সবলীকৰণ কৰা হৈছে। এই বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলা, হাইলাকান্দি, কাছাৰ 3খন জিলাই আগন্তুক দিনত ভাৰতবৰ্ষৰ বুকুত শক্তিশালীভাৱে আগুৱাই যাব পাৰিব। কাৰণ মোদী ডাঙৰীয়াৰ কাৰ্যকালতেই প্ৰথমটো ৰিজনেল ৰিচাৰ্চ চেণ্টাৰ ফৰ ইউনানী মেডিচিন শিলচৰত প্ৰতিষ্ঠা হ'ল প্ৰথমবাৰত। ইয়াৰ উপৰিও মেডিকেল কলেজৰ কাম এই কৰিমগঞ্জত চলি আছে। কংগ্ৰেছে তেখেতসকলৰ 60 বছৰ কালত এইখিনি কাম কৰিব পৰা নাছিল। আজি বৰাক উপত্যকাৰ প্ৰতিখন জিলাৰ সৈতে, প্ৰতিখন পঞ্চায়তৰ সৈতে উন্নত ৰাস্তা পদূলি, দলং নিৰ্মাণ হৈছে। ইলেক্ট্ৰিফিকেশ্যন ৰেলৱে লাইন হৈছে, বটগছ ৰেলৱে লাইন হৈছে। আৰু এই 5 গ্ৰাম পেপাৰ মিল আপোনালোকে কংগ্ৰেছে কৈছে বিজেপি বন্ধ কৰিলে। বিজেপি বন্ধ কৰা নাই। কংগ্ৰেছ চৰকাৰ চলি থকা সময়তে এই উদ্যোগটি তেখেতসকলে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ যোগেদি সম্পূৰ্ণৰূপে দুৰ্বল কৰি তুলিছিল। এতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত এই 5 গ্ৰামতে নতুন উদ্যোগ প্ৰতিষ্ঠা কৰি আমাৰ যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়াৰ সিদ্ধান্ত গ্রহণ করেছে। আপনি চিন্তা করবেন না, এখানে পুনঃ উদ্যোগ প্রতিষ্ঠা হবে। আমাদের যেগুলো নিবনুয়া যুবক যুবতী আছে সবাই কর্মসংস্থাপনের জন্য ভারত সরকার অসম সরকার মিলে এই উদ্যোগ প্রতিষ্ঠা করবেন, এই কথা নিশ্চিত।
আর এই ওয়াটারওয়েজ বরাক নদীর আজকে ইন্টারন্যাশনাল এই ওয়াটারওয়েজ যেখান থেকে আগন্তুক দিনে আগামী দিনে আমদানি রপ্তানি কারবার ব্যাপক পথ চলবে, তারপরে এই বরাক উপত্যকার উন্নতি গতি ক্ষিপ্রভাবে আগে চলতে যাবে। এইভাবে আজ বরাক উপত্যকাকে বিশেষ গুরুত্ব দিচ্ছেন মোদী সরকার। কোন কালে কাंग्रेस सरकार इतना ये आज के যেটা ইম্পর্টেন্স মোদী সরকার দিয়েছে এই ইম্পর্টেন্স কোন কালে কাंग्रेस সরকার দিতে পারলেন না। গতিকে এইভাবে ফ্রম সদার রাইস আপোনালোকক মই নিশ্চিতভাৱে এই কথা কওঁ, এতিয়া আৰু বৰাক উপত্যকা দুৰ্বল নহয়, বৰাক উপত্যকা শক্তিশালী উপত্যকা। বরাক ব্রহ্মপুত্র পাহাড় গ্রাম আমি একে সঙ্গে থাকবো, একে সঙ্গে কাজ করব, আর আমার বিকাশ যাত্রা ক্ষেত্রে আমি আগে নিয়ে চলবো, এ আমার হলো সংকল্প। মোদী সরকার বললেন যে গ্যারান্টি দিয়েছেন আগামী দিনে এই ভারতবর্ষকে বিশ্বগুরু রূপে প্রতিষ্ঠা করার জন্য অমৃতকাল 25 বছর 2048 ভিতৰত ভাৰতবৰ্ষই যেতিয়া 100 বছৰ স্বাধীনতাৰ দিৱস উদযাপন কৰিব, এই সময়ত এইখন ভাৰতবৰ্ষ বিশ্বৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ আত্মনিৰ্ভৰ ভাৰত হ'ব। আৰু এই যাত্ৰাত কৰিমগঞ্জৰ জনতাই শক্তিশালী ৰূপত অংশগ্ৰহণ কৰিব আৰু প্ৰতিটো অঞ্চল প্ৰতিখন গাঁও আগন্তুক দিনত স্বাৱলম্বী কৰাৰ বাবে, মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে, যুৱক যুৱতীক স্বাৱলম্বী কৰাৰ বাবে, খেতিয়কক স্বাৱলম্বী কৰাৰ বাবে, আজি শ্ৰমিকক স্বাৱলম্বী কৰাৰ বাবে মোদী ডাঙৰীয়াৰ যোৱা 10 বছৰ যিমানবিলাক আঁচনি সফল ৰূপায়ণৰ বাবে আজি ভাৰতবৰ্ষ বিশ্বৰ বুকুত শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। ভাৰত মাতা কি, আপনার বেটারি কি চার্জ হয়নি? ভারত মাতা কি, ভারত মাতা কি, ভারত মাতা কি। মই পুনৰবাৰ অত্যন্ত শ্ৰদ্ধা সহকাৰে কওঁ, মোদী ডাঙৰীয়াই দেশ আজি সুচাৰুৰূপে পৰিচালনা কৰিছে। দক্ষতাৰে, যোগ্যতাৰে, সততাৰে, সঠিক নীতি পৰিকল্পনাৰ আঁচনিৰ যোগেদি আজি ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক শক্তিশালী কৰাৰ যাত্ৰাত সফল হৈছে। এইখন ভাৰতবৰ্ষত কংগ্ৰেছে 60 বছৰে যিটো কাম কৰিব নোৱাৰিলে, 10 বছৰ আজি মোদী ডাঙৰীয়াই এই কাম ভাৰতবৰ্ষৰ জনতাক লৈ কৰি দেখুৱালে। সেইকাৰণে আমি সকলোৱে মিলি মোদী ডাঙৰীয়াক কৃতজ্ঞতা জনাব লাগিব। নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ। ফ্ৰম সদাৰ ৰাইজ মই আৰু বেছি দীঘলীয়া নকৰো, আপোনালোকে গোটেই কথাখিনি বুজি পাইছে যে আজি বদৰপুৰত জেটি নিৰ্মাণ হল বৰাক নদীত, আৰু এই কৰিমগঞ্জতো আধুনিক জেটি নিৰ্মাণ হল। আগন্তুক দিনত এই বৰাক নদীয়ে যি বাংলাদেশৰ মাজেৰে প্ৰটকল ৰোডৰ যোগেদি গৈ ব্ৰহ্মপুত্ৰ আৰু গংগাৰ সৈতে এই বৰাক নদী যাতায়াত ব্যৱস্থা জলপথৰ দি সুচল হ'ল। এতিয়া বৰাক উপত্যকাৰ যিমানবিলাক বিজনেছমেন আছে, যিবিলাকে যুৱক যুৱতীয়ে ব্যৱসায় বাণিজ্য কৰিব বিচাৰে, আমদানি ৰপ্তানিত অংশগ্ৰহণ কৰিব বিচাৰে, আমাৰ খেতিয়কৰ যিমানবিলাক উৎপাদিত সামগ্ৰী এইবিলাক বিদেশৰ বজাৰত বিক্ৰী কৰিব বিচাৰে, আজি তাৰিখত মোদী ডাঙৰীয়াই জলপথৰ যোগেদি এই কাম সম্ভৱ কৰি তুলিলে। গতিকে এতিয়া এই কৰিমগঞ্জ ইণ্টাৰনেশ্যনেল ৰিভাৰ পোৰ্ট হিচাপে ইয়াক গণ্য কৰা হ'ব। কেৱল ভাৰতৰ ভিতৰত গুৰুত্বপূৰ্ণ নহয়, আপুনি এই বৰাক নদীয়েদি বাংলাদেশ হৈ আপুনি ম্যানমাৰ যাব পাৰিব, কলকাতা হৈ যাব পাৰিব, আপুনি গংগাৰ ৱেষ্ট বেংগল, ঝাৰখণ্ড, বিহাৰ আৰু উত্তৰ প্ৰদেশলৈকে আমাৰ উঠি অহা প্ৰজন্মই, আমাৰ যিসকল যিবিলাকে ব্যৱসায়ী আছে,
তেখেতসকলে নিজৰ সামগ্ৰীবিলাক সেই ঠাইলৈ নি ব্যৱসায় কৰিব পাৰিব। অৰ্থাৎ ইণ্টাৰ ষ্টেট ট্ৰেডিঙৰ ক্ষেত্ৰত আৰু ইণ্টাৰনেশ্যনেল এক্সপৰ্ট ইম্পৰ্টৰ ক্ষেত্ৰত বৰাক নদীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিব। এই ব্যৱস্থা কেৱল বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰিছে, কংগ্ৰেছে নোৱাৰিলে। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, মই সকলোকে আহ্বান জনাইছো, ইয়াত হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন সকলো ধৰ্মৰ লোকক মই আহ্বান জনাইছো, আপোনালোকে দেশৰ স্বাৰ্থত, ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত আৰু আমাৰ গোটেই সামগ্ৰিকভাৱে ভাৰতবৰ্ষক বিশ্বৰ বুকুত শক্তিশালী ৰাষ্ট্ৰ কৰাৰ স্বাৰ্থত বিজেপিক ভোট দিয়ক, কৃপানাথ মাল্লাক ভোট দিয়ক। আগন্তুক দিনত এই ভোটটো আপোনাৰ অৰ্থলৈ নাযায়। এই ভোটৰ যোগেদি আমি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে পাম আৰু তেখেতৰ নেতৃত্বত অহা 5 বছৰৰ ভিতৰত এইখন ভাৰতবৰ্ষক জনসাধাৰণক শক্তিশালী কৰি বিশ্বৰ 3খন শ্ৰেষ্ঠ উন্নত অৰ্থনীতিৰ ৰাষ্ট্ৰৰ ভিতৰত অন্যতম হিচাপে ভাৰতবৰ্ষক গঢ়ি তোলা হ'ব। গতিকে ইমানখিনি এটা শক্তিশালী যাত্ৰা, উন্নয়নৰ যাত্ৰাত মই ভাবো যে আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰিব। কৰিবতো 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 बीजेपी जिंदाबाद, बीजेपी जिंदाबाद। आभार एक बार, आभार एक बार, आभार एक बार, आभार एक बार। भारत माता की, भारत माता की, भारत माता की। वंदे 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 वंदे। बहुत बहुत धन्यवाद। और मोर दृढ़ विश्वास जे आमार कृपानाथ माल्ला जी प्रार्थी